إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين الرحمن علم القرآن خلق الإنسان علمه البيان الشمس والقمر بحسبان والنجم والشجر يسجدان والسماء رفعها ووضع الميزان ألا تطغوا في الميزان وأقيموا الوزن بالقسط ولا تخسروا الميزان والأرض وضعها للأنام فيها فاكهة والنخل ذات الأكمام والحب ذو العصف والريحان فبأي آلاء ربكما تكذبان صدق الله. بهدان مزبيش السلام عليكم. হাজিরানে মজলিস আজি আমাৰ মাজত উপস্থিত আছে আপোনালোকৰ অতি আদৰৰ মৰমৰ এই অঞ্চলৰ পৰা গৈ ৰূপহী সমষ্টিৰ বিধায়ক বা মোৰ ভাতৃ নুৰ হুদা সাহেব। আজি আমাৰ মাজত উপস্থিত আছে বিহাৰৰ কংগ্ৰেছ দলৰ সভাপতি বিহাৰৰ গভৰ্ণমেণ্ট হ'লে তেওঁ এতিয়া কেবিনেট মিনিষ্টাৰ মন্ত্ৰী হ'লে তেওঁ আমাৰ ইয়াত শাকিল আহমেদ সাহেব। ইয়াত উপস্থিত থকা তেওঁৰ সহযোগীসকল হানিফ সাহেব, রাতুল কলিতা, মাইনুল আলী, আলী মোলামাসকল, মাদ্ৰাছাৰ শিক্ষকসকল আৰু আজিৰানী মজলিছ, আসসালামু আলাইকুম। নুৰ হুদা ডাঙৰীয়াই আপোনালোকক সংক্ষেপে আবেগ জড়িত ভাষাৰে কিছু কথা মই দুটা মনত পেলাই দিম। কথাবিলাক চালি জাৰি চাব, চালি জাৰি চাই ঘৰত গৈ সিদ্ধান্ত ল'ব, যাতে আপোনালোকে সিদ্ধান্ত ল'ব। তেওঁ কৈছে যে আলিম ওলামাৰ কিনা আপোনালোকৰ ইয়াৰ বহুত কম বয়সীয়া আলিম আছে, আপোনালোকে নাজানে। বয়সস্থ আলিমসকলে জানে শেখুল হাদিস হজরত মৌলানা আহমদ আলী সাহাব বাসকান্দি যেতিয়া নগাঁৱলৈ আহে, মৰম নুৰুল হুছেইন সাহাব মোৰ আব্বাজনৰ ঘৰলৈ যায়। আপোনালোকৰ বহুত আলিম ওলামা যেতিয়া আপোনাৰ আমাৰ ঘৰলৈ যায়, তেওঁ দেখা কৰিব যায়। 1983 চনত নেলিৰ যেতিয়া ঘটনা হৈছিল, আমাৰ ঘৰৰ পৰা আহমদ আলী সাহাবে কেনেকে সকলো ধৰ্ম জাতিৰ মানুহক সহায় কৰিছিল, সেই কথাখিনি মই সৰুতে তাঞ্জিলৰ বয়সতকৈ সৰুতে কৰিছিল। কি সাহসেৰে সেই সময়ত মোৰ আব্বাজানৰ সৈতে আহমদ আলী সাহাবে যুঁজিছিল, সেই কথাখিনি মোক ডক্টৰ বনাই দিছিল। আজিতো বহুতে আপোনালোকে আমি ভয় খাই যাওঁ যে বিজেপিৰ গুণ্ডাকেইটাই আমাক আহিব নেকি। সেই সময়ত আহমদ আলী সাহাব
চৰকাৰ এক্সট্ৰিমিষ্ট বিভিন্ন জনৰ লগত যুঁজি নেলি গহপুৰত মানুহক সহায় কৰিছে। ইন্দিৰা গান্ধী যেতিয়া আহিছিল সেই সময়ত প্ৰধানমন্ত্ৰী হিচাপে, যেতিয়া ইয়াৰ উপায়ুক্তই নেলিলে লৈ গৈ একো নাই হোৱা বুলি কৈছিল, মোৰ আব্বাজান মৰমে নগাবান্ধালৈ লৈ গৈছিল। বহুতে নেলিৰ হত্যাকাণ্ড বুলি কয়, নেলিত হোৱা নাছিলে। নগাবান্ধাত গৈ ইন্দিৰা গান্ধীয়ে যেতিয়া দেখিছিল যে আমাৰ মানুহবিলাক গছৰ ওপৰতে মৰি আছে, লুকাই আছিল, তাতে গুলি কৰিছে, তাতে শুই মৰি আছে, ৰাস্তাই ঘাটে মৰি আছে, তেতিয়া ইন্দিৰা গান্ধী চকুৰে চকুলো আহিছিল। সেই সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আছিল, আৰু তাতে সিদ্ধান্ত হৈছিল যে সকলো জাতি জনগোষ্ঠীক এক কৰি ৰাখিবলৈ হ'লে আগন্তুক দিনত হিতেশ্বৰ শইকীয়াক চিফ মিনিষ্টাৰ বনাব লাগে। এই সময়ত আলি মোলামাসকলে হজৰত মৌলানা আহমদ আলী চাহাবৰ নেতৃত্বত যুঁজিছিল, উত্তৰ বিপৰীতে গৈ যুঁজিছিল। আপোনালোকে বহুতে মোক নাজানে, খবৰ ল'ব, নেলিৰ পৰা অহা ডেড বডিকেইটা যেতিয়া দফন কৰিবলৈ কোনো নাছিল, এই সময়ত নগাঁৱত লাৱাৰিছ মুৰ্দা দফন কমিটি বুলি এটা কমিটি কৰি নগাঁও টাউন গুৰুস্থানৰ এটা কবৰত 6টাকৈ দফন আমি কৰিছিল। এই সময়ত যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আপোনাৰ ঘাট মাৰা, মাকো মৰিল, বাপেকো মৰিল, নগাঁও মহাবিদ্যালয়ত আমি ৰিলিফ কেম্প কৰি ৰাতিপুৱা মই আমাৰ তাৰ লোকেল কিছু ল'ৰা লৈ আমি বিস্কুট, চাহ, ব্ৰেড লৈ পেলাই খুৱাইছিলোঁ। আহি যে আপোনালোকে দেখিছে একে লেঠেৰি যে 5টা টাৰ্ণ প্ৰফুল্ল মহন্তকো হৰুৱাইছে, আপোনালোকে বিভিন্নজনক হৰুৱাইছে, বিভিন্নজনে মোক হিমন্ত বিশ্ব শৰ্মাই যে বলে পৰা নাই, তাৰ প্ৰধান কাৰণ হ'ল এই ভাত বাউৰা, এই আপোনাৰ আলি মোলামা, এই যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে যে কাম কৰিছোঁ, সেইকাৰণে মহান আল্লাহ তাআলাই আমাক কবুল কৰিছে, মোক আপোনাৰ 10 লাখতকৈ বেছি ভোটত জিকাই আজি আপোনালোকৰ খেদমত কৰিবলৈ আগবঢ়াই দিছে। এনেই আপুনি এইখিনি মই কোৱাহি নাই, সেইকাৰণে সাহসেৰে মই যুঁজি আছোঁ। কৈছে সোধাই ভালকে আমি পঢ়াই নাই, নাজানো। আজি যে বিজেপি যে ভোট খুজিবলৈ আহিছে, এই ভোটটো দিলে কোনে? এইবাৰ ভোটটোতো কাটি দিবলৈ বিচাৰিছিল তেওঁলোকে। 1951 চনটো যদি হৈ গ'লহেঁতেন, হিমন্ত বিশ্ব শৰ্মাই আজি ভোট খুজিব আহিলেহেঁতেন নেকি? ইমান যুঁজিবলগীয়া হৈছিল। শেখুল আজিজ হজৰত মৌলানা আৰশদ মাদানী সাহেব, মুস্তাক আনফৰ সাহেব, হামসু, কি কৰিছো কি নকৰিছো আপোনালোকক দীঘলকে ক'লে আপোনাক কিতাপ হ'ব এটা সময়ত। আজি কপিল চিবালৰ কথা কয়, সেইটো সময়ত তাতোকৈ ডাঙৰ উকিল কপিল চিবালত 40 স্বৰাজ্যিক লৈ কেনেকে যুঁজিছিলো সেই সময়ত আপোনালোকে কল্পনা কৰিব। আজি যদি 1971 চন নোহোৱাহেঁতেন এই বিজেপি আপোনালোকৰ ওচৰত ভোট খুজিব নাহিলে। সেইকাৰণেতো হিমন্ত বিশ্ব শৰ্মাই ভাবিছিল যে সুপ্ৰিম কোৰ্টৰ ৰায়টো 1951 চন হ'ব বুলি ভাবিছিল, আৰু সেইকাৰণে তেওঁ কৈ আছিল যে মিয়াৰ ভোট নালাগে। সেইকাৰণেতো কৈ আছিল, নহ'লে কিয় ক'ব? তেওঁ ভাবিছিল যে বহু মানুহ মিয়া মানুহে ভোট দিব নোৱাৰিব। কথাবিলাক গমি পিটি চাব আপোনালোকে। 13 তাৰিখৰ পিছতে ইলেকশ্যন যাবগৈ, কোন বিধায়ক হয়, কোন মন্ত্ৰী হয়, কাৰ চৰকাৰ হয়, পিছৰ কথা। বুজাই কোৱাৰ দৰে আমি জীয়াই থাকিবলৈ পৰা নোৱাৰিম, সেইটো যুঁজ হৈ আছে। যি মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰে যে মই সকলো ধৰ্ম সমান ভাষাৰে চাম, সকলো চুক্তিৰে চাম, তেওঁ কয় বিধানসভাৰ ভিতৰত মিয়াৰ ভোট নালাগে, ভোট ইলেকশ্যনৰ সময়ত মই কৈ দিম। মই তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ ভাষাতেই মই ক'ব বিচাৰিছো। কি ক'ব বিচাৰিছো? যে মিয়াৰ ভোট নালাগে বুলি আপুনি কৈছে, গতিকে মিয়াৰ ভোট আমি নিদিওঁ, কথাটো শেষ। মিয়াৰ ভোট নালাগে গতিকে আপুনি কোৱাৰ কাৰণে আমি নিদিওঁ, খালী বাকচ যাওঁ। এতিয়া যি মিয়াৰ ভোট নালাগে বুলি কৈছে, আমি ভৰিত ধৰি তেওঁক কৈছো মিয়াৰ ভোট দিম, ময়াৰ ভোট দিম, ময়াৰ ভোট দিম। ইমান ইজ্জত নাইকিয়া হৈ গ'ল। আলি মোলামাসকল আমাৰ পথ প্ৰদৰ্শক। আগৰ আমাৰ আলিম শেখুল হাদিছ আহমদ আলী চাহাবে উত্তৰ বিপৰীতে গৈ আমাৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰিছিল। ইন্দিৰা গান্ধীক গৈ তৰ্কাতৰ্কি কৰিছিল, মোৰ মানুহখিনিক আপুনি চাব লাগিব। আলি মোলামা 2-1ৰ কাৰণে আজি আমি লজ্জিত হৈ গৈছো। হাফিজ ৰচিদ চৌধুৰী এজন হাৰ্ট বেমাৰী ডাঙৰ উকিল, যোৱা পৰহি আহি আমাৰ ইয়াত ঘূৰি ফুৰিছে, মোক কোৱা নাই বোলে কি হ'ল বোলে, মই টিভিত দেখিছো কিছুমান আলিমে বিজেপি মিটিঙলৈ গৈছে, আৰু মিটিঙত গৈ পেলাই কৈছে যে হিমন্ত বিশ্ব শৰ্মাই যে মাদ্ৰাছা ভাঙিছে সেইটো ভাল কৰিছে। কৈছে নে নাই আপুনি কওকচোন? আমাৰ এজন মৌলানাই কৈছে নে নাই যে মাদ্ৰাছা ভাঙিছে ভালেই কৰিছে?
এতিয়াতো একদম ধুনীয়াকে দিছপুৰৰ পৰা হাঁহি হাঁহি হিমন্ত বিশ্ব শৰ্মাই কৈ থাকিব যে বাহ মই তেওঁলোকক মাদ্ৰাছা ভাঙিছো, তেওঁলোকৰ আলিমে কৈ আছে যে মাদ্ৰাছা ভাঙি ভাল কৰিছে। আপোনালোকে মোতকৈ বেছি আপোনালোকে ধৰ্মৰ কথা জানে, কিন্তু ময়ো আপোনাৰ অলপ পঢ়া শুনা কৰোঁ। সেইকাৰণে মই অকণমান বহুত দিন পঢ়া নাছিলো কাৰণে অকণমান খোকোজা লাগি গৈছে। মোৰ লেখানো ভাল, আজি মই ভালকে ক'ব পৰা নাই, মই ভালকে ৰহমান চূড়া ইয়াছিন চূড়া মোক আব্বাই সেইটো তালিম দিছে, নহ'লে মই কেনেকৈ কৰিব পাৰিম। সেইটোকে মই দেখি আহিছো আপোনাক যে মই জানো। সেই সূত্ৰে মই আলিম ওলামাৰ কোলাৰপুৰ জন্ম, সেই সূত্ৰে মই জানো যে আপোনালোকেও জানে যে আমাৰ ধৰ্মত লিখা আছে এই কথাবিলাক, যে আমাৰ ধৰ্মৰ এনেধৰণৰ বিপদ আহিব। আমাৰ ধৰ্মত লিখা আছে, আপোনালোকে চাব। এনেধৰণৰ যেতিয়া আমাৰ নিজৰ ধৰ্মৰ মাজত এনেধৰণৰ যেতিয়া বিবাদ আহিব, সেই বিবাদবিলাক আহিলে আমি গম পাব লাগিব যে আমাৰ কিয়ামত হৈ গ'ল। হয়নে নহয় চাব, আপোনালোক কিতাপখন দেখুৱাই দিম। এইবিলাক আমাৰ কিয়ামতৰ লক্ষণ। যেতিয়া আলিমে কয় যে মাদ্ৰাছা ভাষাটো ভাল কৰিছে, আমাৰ ধৰ্মত আছে যে এজন আমাৰ কণা দৰ্জাল ওলাব নে নোলায়? ধৰ্মত আছে নে নাই? কণা দৰ্জাল ওলাই কি কৰিব? যে মই আল্লাহ, মোক পালক আপোনালোকে, বিভিন্ন কাৰিশ্মা দেখুৱাব। কিছুমান মানুহ তেওঁৰ ফালে গুচি যাব, যাব নে নাযায় কওকচোন? মই কণাৰ দৰ্জাল ওলাই কাৰিশ্মা দেখুৱাব ন? কণা দৰ্জালৰ কথা পাতি যদি যায়, সেই লোকসকল কি হ'বগৈ? জগত যাব, হয়নে নহয়? কণা দৰ্জালৰ যেতিয়া অত্যাচাৰ সহিব নোৱাৰা হ'ব, ভয় নাপায়। যিহেতু মই বক্তৃতা পিছত হেৰি কৰিলে কণা দৰ্জালে যেতিয়া বিভিন্ন কাৰিশ্মা দেখাওঁতে আমাৰ কিছু মানুহ সেইফালে গুচি যাব, সেইসকল কি হ'ব? জাহান্নাতা জগত যাব, অৰাজকতা হ'ব, মাদ্ৰাছা ভাঙাসকলৰ পৃষ্ঠপোষকতা হ'ব, আনন্দ হ'ব, উৎসৱ হ'ব। তাৰ পিছতে মহান আল্লাহ তাআলা ঈসা আলাইহিস সালামক নাজিল কৰিব। হয়নে নহয় কওক? ঈসা আলাইহিস সালামে তেওঁলোকক যুদ্ধ কৰি কণাৰ দৰ্জালক বধ কৰিব। আকৌ আমাৰ ভালকৈ সমাজখন চলিব। হয়নে নহয়? এইবিলাক আমাৰ ধৰ্মত লিখা আছে। আমি যেতিয়া ভাল পথত গৈ থাকো, কেতিয়াবা আমাৰ বেয়া পথলৈ লৈ যায়। লৈ যায় নাযায়? কোনে লৈ যায়? শয়তানে লৈ যায়। শয়তানৰ চৰ্দাৰৰ নাম কি? ইবলিশ। আমাৰ ধৰ্মত আছে। এই ধৰণৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান শয়তান বাছি লৈ আমাক বিপদে পৰিচালনা কৰিব বিচাৰিছে। মই কথাবিলাক খোলাকে কওঁ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কথাবিলাক ভয় খায়। মোক ভয় খুৱাব নোৱাৰে। আপোনালোক আমাক যোনে ভয় খায়, যি কুকুৰে ভৌ ভৌ কৰি থাকে, আপুনি যদি ভৌ ভৌ ভয় খাই যায়, সি চুচা মাৰি যায় নাযায়? ভৌ ভৌ কৰাৰ লাগে যদি আমি দৌৰি যাওঁ, সি দৌৰি গৈ পেলাই কামুৰিব বিচাৰে নিবিচাৰে? ভৌ ভৌ কোৱা কুকুৰক যদি আপুনি চুচা মাৰি যায়, সি নেচ পেলাই কমকে যায় গৈ নাযায়? এইবিলাক তেনেকুৱা কুকুৰ। ভৌ ভৌ কৰা কুকুৰ কামুৰিবলৈ সাহস নাই। মই ৰকিবুল হুছেইন এনেকে কৈছো, নো মেডাল লৰাব নোৱাৰে আলিম ওলামা আপোনালোকৰ সাক্ষী ৰাখি পেলাই কৈছো। যেতিয়ালৈকে ৰকিবুল হুছেইন ইয়াত আছে, কংগ্ৰেছ আছে, ভোটা এজন কম দৌৰি মানুহ, মই আজি আপোনালোকক ৱাদা কৰিছো, আপোনালোকৰ নো মেডাল লৰাব নোৱাৰে। ৰাইজ আপোনালোকে মোৰ ওপৰত বিচাৰে। চবতে ভুল জেগা লগালে। জামুগুৰি সমষ্টিত লগাব পাৰিলে? লগাবতো চাওঁ মই, নোৱাৰে। সেইকাৰণে ৰকিবুল হুছেইনক দুৰ্বল কৰাৰ এটা ষড়যন্ত্ৰ, মোৰ মনটো বেয়া কৰাৰ এটা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হৈছে। সকলো আলিম দুই এক আলিমৰ লগত, যিসকল আলিম গৈছে তাৰে আজি বেছি সংখ্যক আহিছে। মোক ফোন কৰিছে যে আমাৰ ভুল হৈ গ'ল, আমি যাব নালাগিছিল। কৈছিল না, আহিছে না আজি আপোনালোক কিছুমান কৈছিল তো তালৈ। সকলোৰে দুখ নাই, দুই এজনটো আমাৰ তেওঁলোকৰ লোভী থাকেই। সেই লোকসকল, যিসকল আলিমৰ লোকে আমাক বিভ্ৰান্ত কৰিছে, তেওঁলোকৰ পত্নী, তেওঁলোকৰ ল'ৰা ছোৱালীও আহি পেলাই কংগ্ৰেছৰ হাতৰ চিনত ভোট দিব চাই থাকে। পৃথিৱীখন বুজি পাইছে নহয়? কি অকল মিয়াৰ ভোট নালাগে বুলি কৈছে নেকি? আৰু কি কৈছে? পাইছে নে নাই? আপোনালোকৰ আছে নে নাই? মই দিম নেকি? শুনাই দিম নেকি? হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে শুনাই দিম নেকি? নাজানে আপোনালোকে? কি কৈছে? আৰু ইছলামক খতম कर देंगे বুলি কৈছে। হিমন্ত বিশ্বই কৈছে ইছলাম को हम खत्म कर देंगे।
কৰোণা যে আৰু তুমি খতম কৰিবা কত ডাঙৰ ডাঙৰ আহিলে নোৱাৰিলে তুমিতো এটা সৰু নগণ্য তুমি খতম হৈ যাবা স্থান খতম কৰিব নোৱাৰা তুমি খতম হৈ যাবা 26ৰ আগে আগে সেইখিনি কাৰণে আমাক মজবুত হৈ থাকিব লাগিব আলিম ওলামাসকল আমি যুঁজিব লাগিব সেইসকলৰ বিৰুদ্ধে আজি যে মিয়াৰ ভোট নালাগে বুলি কোৱাৰ পিছত যে মিয়াৰ ওচৰলৈ আহিছে কিয় এই কাৰণে আহিছে আপোনালোকৰ এই কনুৱামাৰীৰ পৰা ওচৰতে এখন আমলখি বাগান আছে আমলখি বাগানত যোৱাকালি বিজেপি যাওঁতে চকী টকী ভাঙি পেলাই মানুহে পঠিয়াই দিলে চকী খবৰ ল কিয় নিৰ্বাচনৰ আগত কৈছিল যে হাজিৰা 350 টকা কথাবিলাক মই আপোনালোকক খোলাকে কৈছো আলিম ওলামাসকলে এইবিলাক জানিব লাগে 350 টকা দিম বুলি কৈছে এইখন যিখন আমলখি বাগিচা সেইখন নিজৰ চৰকাৰৰ বাগিচা মালিক চৰকাৰ 350 টকা দিম বুলি কয় এতিয়া 250 টকা দিছে 250 টকা দিম বুলি কয় এতিয়া ইলেকশ্যনৰ আগত 205 টকা দিছে সময়ত গুজৰি গুমৰি আছে টি গাৰ্ডেনৰ মানুহবিলাক 205 টকাই চলিব পাৰে নেকি কি অৱস্থা হৈছে জানে যি চাহৰ কাৰণে গোটেই অসম বিখ্যাত ভাৰতৰ বৃহৎ পৃথিৱীত যিসকলে চাহ গছ ৰুৱে সেই লোকসকলে ৰাতিপুৱা উঠি পেলাই টেম্পো লৈ মিয়া গাঁৱত আহি ধান ৰুবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই টি গাৰ্ডেনৰ শ্ৰমিকৰ প্ৰতি সেই ঘোৰ অন্যায়টো তাৰ মানুহে সহ্য কৰিব পাৰে ইয়াত আহিলে 350 টকা পায় হয়নে নে ভুল কনুৱামাৰীত ইয়াত আহি পেলাই আপোনাৰ টি গাৰ্ডেনৰ 350 টকা ইয়াত তাৰ ফলত ভাতো খায় দুবাৰকে ভাত খোৱা দিয়ে আজি সেই টি গাৰ্ডেনৰ মানুহকে ইয়াত কাম কৰাইছে সেইকাৰণে টি গাৰ্ডেনৰ মানুহখিনি ট্ৰাইবেল মানুহখিনি তেওঁৰ পৰা আঁতৰি গ'ল অসমীয়া হিন্দু মানুহখিনি এদিন মই গৈছিলো নামঘৰৰ পৰা ওলাই আহি এজনী মহিলাই কৈছে যে বোপা তোমাক ভোট দিওঁ তেওঁলোকেতো নাজানে যোৱা মাহত মই 300 টকা দিছিলো লাইটৰ বিল এইবাৰ 15 দিনতে ৰিচাৰ্জ শেষ হৈ গ'ল 18 টকা স্মাৰ্ট মিটাৰে গোটেইখন হিট কৰি পেলাইছে হয় নে যেতিয়া অসমীয়া হিন্দু গাঁওখিনিতো তেওঁ ভোট নাপায় বুলি ভাবিলে যেতিয়া গৌৰৱ গগৈ আপাৰ আছামত জিকিলে মৰাণ মতকে এৰিলে আহোমে এৰিলে কোচ ৰাজবংশীয়ে এৰিলে এতিয়া ন্যায় লগা হ'ল ন্যায় কোনখিনিক লগা হ'ল চুৰ ডকাবাজ মাৰ্ডাৰ কৰা সেই মানুহখিনি আমাৰ গাড়ী ভাঙি দিয়ে আৰে গাড়ী ভাঙি লখিমপুৰৰ সন্মুখত আহি গাড়ী ভাঙ না পিছফালত শিলগুটিটো কাৱাই এটা মাৰিবই পাৰিব কোনোবা গৈ থাকিলে দূৰৰ পৰা শিলগুটি এটা মাৰাটো সেইটো বীৰত্বৰ কথা নেকি ভীৰু মই আলফালে ভয় নকৰিলো সেই চালফাইডালে ভয় কৰিম নেকি কৈছো সেইকাৰণে আজি আপোনালোকক সদায় ক'লে আদিব চাহাবে ক'লে যে ওলামা কাউন্সিলৰ এটা আমাৰ দায়িত্ব আছে আৰু কৈছে যে আপোনাৰো এটা দায়িত্ব আছে সিহঁতৰ আপোনাৰো দুখ আছে মোক কৈছে যে আপুনি যে নুৰুল হুছেইন চাহাবৰ ল'ৰা বিপদৰ বিভিন্ন সময়ত যে আপুনি যে আলিম ওলামাসকলৰ লগত যে আপোনাৰ সম্বন্ধ নতুন চাম আলিমে আপোনালোকক সেই কথাখিনি নাজানে আপুনি আহক অলপ কৈ আহক পৰা যি বহুত মিটিং আছে কিন্তু মোক আপোনালোকে জানে নাজানে জানো ৰাইজ মইতো বাকী চলা মানুহ নহয় এই কনুৱামাৰী ইমান দিন কাম কৰাৰ পিছত মই ক'ব আহিছো যে হিমন্ত বিশ্ব শৰ্মা তোমাৰ 8 বছৰ হ'ল তুমি পাৰফৰ্মেঞ্চ কৰি পেলাই আহা কি কি কাম কৰিলা সেইখিনি কৈ পেলাই আহা মই কৈছো যে চামগুৰি সমষ্টিৰ এই অকল কনুৱামাৰীত 100তকৈ বেছি চাকৰি দিছো ৰাইজ 100তকৈ বেছি এটা পঞ্চায়তৰ 100তকৈ বেছি চাকৰি অসমৰ কোনটো সমষ্টিত দিছে নেকি মোৰ প্ৰতিমূৰ্তি কৰি তুলিছিল পাহৰি গৈছে আজি মই হোম মিনিষ্টাৰ থাকি পাইছো কিয় কৰিছিল চবতে মোৰ প্ৰতিমূৰ্তি কৰি তুলিছিল কিয় কওকচোন কি চাকৰি সকলো ন্যায়ভাৱে চাকৰি বাকৰি দিছিল এতিয়া হিমন্ত আহি ক'ব লাগিছিল যে ৰকিবুল হুছেইনে মিছা কথা কৈছে তেওঁ 100 চাকৰি দিছে মই 200 চাকৰি দিছিলো সেইটোৱে আহিব লাগিছিল হয় নে নহয় সেইটোৱে কম্পিটিশ্যন তেওঁ কিমান চাকৰি দিছে এটা চাকৰি দিয়া নাই এতিয়া সেই ডকাবাজ কেইটাক লৈ আমাৰ মানুহ ভয় খুৱাই ফুৰিছে এইকেইটা ভৌ ভৌ কৰা কুকুৰ আপোনালোকক কামুৰিব নোৱাৰে ৰাইজ কোনেও একো কৰিব নোৱাৰে কোনে অৰুণোদয় কাটিব আপোনাৰ ইয়াৰ এমএলএ হ'ল এমএলএ ইনশাআল্লাহ তানজিল হুছেইন হ'ব হয় নে নহয় কওকচোন ইনশাআল্লাহ এমপি কোন ইয়াৰ
এমপি কোন এমপি আৰু এমএলএ চহী নোহোৱাকৈ কোনোবা এটা অৰুণাচল পাৰ পোৱা মানুহক কাটিব পাৰিব নেকি? হাওক আছে নেকি? সেইবিলাক চিন্তা কৰি চাব লাগে। জীয়াই থকা টানাটানি হৈছে। আজি যে বিজেপি যে অকল এইটোৱে কৈছে নেকি? কি ইছলাম কো খতম কৰি দেংগে এইটোৱে কৈছে নেকি? অকল মিয়াৰ ভোট নালাগে এইটোৱে কৈছে নেকি? আৰু কি কৈছে? আমাৰ মা বহিনক ধৰি গালি পাৰিছে, আমাৰ মাক ধৰি গালি পাৰিছে। পাৰিছে নে নাই? কি কৈছে? মুছলমান মহিলাসকল সন্তান জন্ম দিয়া মেচিন। এতিয়া মা যদি মোৰ মেচিন হয়, তেতিয়াহ'লেতো বিজেপিৰ ফ্লেগ লগাই থকা সেই মানুহকেইটা মাককো মেচিন হ'ব নহ'ব? সিহঁতৰ বহিনত মেচিন হ'ব। এই যে লিডাৰকেইটা যে সেই লিডাৰকেইটা মাকবিলাকো হাতৰ চিনত ভোটটো বিচাৰি দিব। তেওঁলোকেতো দেখিছে পৃথিৱীত কি হৈ আছে, নাই দেখা জানো? এইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এই দগাবাজ কেইটাক লগাইছে, যাতে আমাৰ মানে ভয় খায়। এবাৰ যদি ভয় খায়, মূৰটোত ভৰি দি খোজকাঢ়ি যাবগৈ, আমি জীয়াই থাকিব নিদিওঁ। এবাৰ যদি মূৰটো উঠাই দিয়ে, হিমন্ত বিশ্ব শৰ্মাই মিউকৈ নেচ পেলাই তললৈ যাবগৈ। ৰাইজ কথাবিলাক নোৱাৰিব, হাৰিব। যেনেকৈ 71 হৰুৱাই আহিলো, সৰ্বশক্তি প্ৰয়োগ কৰিলে। গৌৰৱ গগৈ সৰ্বশক্তি প্ৰয়োগ কৰিলে, গৌৰৱ গগৈ হৰুৱাই দিলে। মোক হৰুৱাব বিচাৰিছিল, আল্লাহৰ ওপৰত তাৱাক্কুল কৰি ভগৱানৰ বিশ্বাস ৰাখি 10 লাখতকৈ বেছি ভোটত জিকিলো। সেইকাৰণে আল্লাহ তাআলাই এই 2 নম্বৰীটো বেয়া পায়। হিমন্তৰ লগত মিলি মিলি থকাৰ কাৰণে আজি বদৰুদ্দিন আজমল নামেৰে কি অৱস্থা হৈছে দেখিছা। সেইকাৰণে আপোনালোকক মই আজি ক'বলৈ আহিলো যে এইবাৰ আপোনালোকে আলিম ওলামাসকলে সাহসেৰে আমাক অলপ সহায় কৰিবনে? ৰাইজ সকলোৱে কৰিব। যিসকল ইয়াত অহা নাই সকলোৱে কৰিব। কোনে কোনে কৰিব? হাত পেলাই কৰিব। হানিফ ছাৰ, হুদা ছাৰ, হুদাও হাত দাঙিছে। তাৰমানে হুদা এতিয়া বোলে ইয়াৰে ভোটাৰ নহয় নেকি? হুদাৰ পৰিয়ালটো ইয়াতে চব। হুদা ইয়াৰ পৰিয়াল। তানজিল তেওঁৰ হাতত ধৰি এমএলএ হ'ব। গৌৰৱ গগৈ আমাৰ ইয়াৰ। অতুল বৰদলৈ ইয়াৰ। তীব্ৰভাৱে নিন্দা কৰিছো। আমি তাক সমাজৰ পৰা বাহিৰ কৰি দিব পাৰিম। ক'বনে আপোনালোকে? সাহস নেদেখুৱাই তেনেকুৱা বহুত আলিমে আমাক সন্মান কৰিব। ধৰ্মই কয় আমাৰ চাব। এজিদ আছিল নহয়, এজিদৰ বংশধৰ নাইকিয়া হৈ গৈছে নে নাই? যুঁজিছিলে নাই? হাছান হুছেইন 2 ভাই কান্দিছে বিনাই দৌৰিছিলে নাই? আমি সেইসকলৰ ৰ'ব না ভাই, সেইসকলৰ আমি অময় বংশধৰ। আমি ভয় কৰি থাকিম নেকি? সকলোৱে মিলিজুলি চলাৰ কথা আমি কওঁ। কাৰ প্ৰতি অন্যায় নকৰো আমি। সেইবুলি কি নিজৰ প্ৰাপ্যটো আমাক নালাগিব নেকি? মোক ঠাট্টা কৰিব, মস্কৰা কৰিব, মই তেওঁলোকক মিলি থাকিম? এই দুটা গুণ্ডা বদমাছক আপুনি সমাজখন এৰি দিব? মই পাৰো। মই যদি ফোন কৰি এই ল'ৰাকেইটাক মাতি আনো, মোৰ পক্ষে কম। মই ল'ম নেকি? ৰাইজ, মই আপোনালোকৰ পক্ষে দুখীয়া মানুহৰ পক্ষ ল'ম নে মই সেই গুণ্ডা দগাবাজৰ পক্ষ ল'ম? আজি মোক এই শাকিল ছাৰ আহিছে, কৈছে যে 13 তাৰিখে আপোনাৰ নিৰ্বাচন শেষ হ'ব। ইয়াত যদি কোনোবা ওচৰত যদি হিমন্ত বিশ্ব শৰ্মাৰ চিআইডি দিব নাই, 13 তাৰিখৰ ভিতৰত 14 তাৰিখে ইনশাআল্লাহ মই ঝাৰখণ্ডত যাম। 13 তাৰিখৰ 20 তাৰিখলৈকে তাত, 20 তাৰিখে ইলেকশ্যন, 18 তাৰিখলৈকে তাত থাকিম। আৰু হিমন্ত বিশ্ব শৰ্মা যে এন্টি ট্ৰাইবেল, এই কথাখিনি তাত গৈ কৈ আহিম। তেওঁ এজন জনজাতি বিৰোধী লোক, এজন আমাৰ হেমন্ত চৰণৰ নিচিনা চিফ মিনিষ্টাৰ আছিল, তেওঁক জেলত লৈ গৈছিল আদিবাসী কাৰণে, দুখীয়া কাৰণে। আৰু ইয়াত ট্ৰাইবেলৰ বিৰোধী যদি কোনোবা আছে, সেইটো হিমন্ত বিশ্ব। এইখন অকল ট্ৰাইবেল আছে। মোক দিল্লীৰ পৰা মাতিছে, মই যাম। আমি কেৱল আপোনালোকক অনুৰোধ কৰিছো, এইকেইটা দিন আপোনালোকে অকণমান কষ্ট কৰিবনে? ৰাইজ ভালকে কৰিব। মই যাব পাৰো, মই নিজৰ কামত যাওঁ, আপোনালোকৰ ওপৰত এৰিলো। আচ্ছা, ভয় খাব নেকি আপুনি? কোনো নাখায়। আলি ওলামা কেনেকে ভয় খাব আপোনালোকৰ? আজি আমাৰ কিমান শ্বহীদ হৈছে আমাৰ দেশখন স্বাধীন কৰাৰ কাৰণে, হোৱা নাই জানো? এইসকলৰ আমি বংশধৰ। আজিৰ পৰা দুগুণ উৎসাহেৰে আমি কৰিম। মই আমাৰ উলেমা কাউন্সিলৰ হানিফ চাহাব আৰু আমাৰ যিসকলে এইখন কৰিছে, বিশেষকৈ আমাৰ বোলে উলেমা কাউন্সিলৰ লোকসকলক লগ পাব লাগে।
তাৰ জৰিয়তে আপোনালোকে মাদ্ৰাছা সকলো আহিছে সকলো আজি একগোট হ'ব মই অকণমান আপোনালোকে চাম কোনোৱা মাৰিবা কোনে কোনে আহিছে অকণ হাতখন ডাঙৰছো হাতখন নাহিব কোনোৱা মাৰিবা কিন্তু কম আহিছে বহুত কম আহিছে ক'ত আহিছে 10 নে 12 জন আহিছে কোনোৱা মাৰি জিপি পৰা কিমান আহিছে ঠিক আছে বেছি হ'ব লাগিছে মই এবাৰ মাতিম চাব কোনোৱা মাৰি কিমান বন্ধ বাজিয়াগাঁও জিপিৰ পৰা কোন কোন আহিছে কওকচোন বাজিয়াগাঁও মাত্ৰ 8 জন 10 জন আনিম সাহেব 10 জন মানে আহিছে কুহুমতলি দেখিছে মোৱামাৰী জিপিৰ পৰা কোন কোন আহিছে মোৱামাৰী জিপি অকল এখন গাঁৱত ইয়াতকৈ বেছি আলিম আছে মই উলিয়াই দিম আপোনাক ঘাটোৱালৰ পৰা কোন কোন আহিছে ঘাটোৱালৰতো আমাৰ অকণমান ঠাই পৰিছে আজি মই বুজি পাইছো ঘাটোৱালৰ অকণমান ঠাই পৰিছে কিমান আহিছে চাওক ক'ত ক'ত অলপ কমজুৰি মই আপোনালোকক বেমাৰটো কৈ দিছো ডায়েগনচিছ কৰি দিছো ঔষধটো কি খাব লাগে আপোনালোকে সুধাৰ লগত কথা পাতি থাকিব আৰু মানুহ গোটাব লাগিব গছ আমি যেনেকৈ কমপ্লিট কৰোঁ তেনেকৈ কৰিব লাগিব এইখিনিয়ে চাপিছে আমাৰ মোৱামাৰী কোনোৱামাৰীৰ পৰা যিখিনি আহিছে এইখিনি আমাৰ হৈ যাব কিন্তু আপোনালোকে যিসকল নাই হোৱা তেওঁলোকে এটা সিদ্ধান্ত ল'ব আমি যেনেকৈ ইয়াত মিটিং কৰিছোঁ পঞ্চায়তে তাত যদি কোনোবা আহে আপোনালোকে সজোৰে আপত্তি কৰিব লাগিব আপোনালোকে কোনো কংগ্ৰেছৰ পক্ষে নাযাব আপোনালোকে কমটো বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা ভাঙিম বুলি কৈছে আমাৰ ল'ৰা ছোৱালী আমাৰ মাক আমাৰ অপমান কৰিছে তেওঁৰ বিৰুদ্ধে বিজেপিক ভোট দিব লাগে বুলি হয় নহয় সেইটো আমাৰ দায়িত্ব কৰ্তব্য হয় নে নহয় মৌলানাসকলৰ কথা হ'ল যে সমাজখন আমি ভালকৈ ৰাখিব লাগে হয় নে নহয় সেইটো আমাৰ প্ৰধান কৰ্তব্য গতিকে সেইখিনি কথা আপোনালোকৰ ওচৰত ৰাখিব আৰু বহুত কথা আছে ভালকৈ পাতিব লাগিছিল আজি নোৱাৰিলোঁ আৰু প্ৰতিবুলোচনে বহুতে নাজানে চামগুৰি সমষ্টি যিমান হাৰিজি মাদ্ৰাছা আছে কোনখনত মই অনুদান দিম যিমান সুবাহী মাদ্ৰাছা আছে সুবাহী মাদ্ৰাছা এটি আছে নে কোনো অসমত নাই মই কৰি দিছো নে নাই ক'ৰবাত বনাইছে কি কয় কি কৰিছে ইমাম মুয়াজ্জনক প্ৰত্যেককে এটা এটা ঘৰ দিয়া হৈছে আছে নে নাই কওক इमाम मुअज्जिन जितना है शकील साहब सबको एक एक घर दिया है दिया হৈছে না নাই কোন দিয়া হৈছে 20000 ঠিক আছে এইটা কথা সাইলেন্টলি কৰা আপোনালোকে দিছো নাই ভাঙৰিয়াকো দিছো জানিকো দিছো সবকে দিছো গতিকে আপোনালোকক অনুৰোধ কৰিছো যে আজিৰ পৰা যোগাৰ কৰি শুনক মোৰ কথাখিনি শুনক সেইকাৰণে মাতিছে ইমান কষ্ট কৰি গতিকে আপোনালোকক কৈছো যে আপোনালোকে এখন মিটিংখন দীঘলীয়া কৰিব সদায় ইয়াত সুবিধাটো থাকিব অলপমান সদায় থাকিব শেষ কৰি যাব আমি আচলতে নিয়মটো আছিল যে আমি বেছি সময় লাগে জোহৰৰ পৰা আমাৰ আশ্ৰম ভূমিখিনি